হেই মোৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? বাই দ্য ৱে, গুড মৰ্ণিং। এতিয়া মই গৈ আছোঁ বাৰ ঘৰত। আজি মৰ্ণিং মই বাৰ ঘৰত গৈ আছোঁ, মানে মৰ্ণিং মানে কি 9টা বাজে। আৰু আজি মই বাক থ্ৰেডিং কৰিবলৈ গৈছোঁ। একচুৱেলি তাইৰ আজি ফাৰ্ষ্ট, মানে টিকলিজনীৰ ফাৰ্ষ্ট সৰস্বতী পূজাটো, তো তাইৰ স্কুলত আজি পাতিব। তো সেইটো কাৰণে বাই যাম বুলি ক'লে, তো আমি ওলাম আৰু চবে। এতিয়া মই বাৰ ঘৰ আহি পাইছোঁ। তাই মোক দেখা পাই হুলস্থুল, আৰু তাই কাপোৰে নিপিন্ধে। মাকে কি মানে কৰিব, আৰু তাই মাকৰ কাপোৰ পিন্ধিব বুলি কৈ আছিলে। আৰু এয়া মোৰ জিজুৱে মোৰ কাৰণে স্পেচিয়েলি চাহ বনাই আছে। কাৰ জিজু বাৰু এনেকুৱা ক'বচোন, কিন্তু মোৰ জিজুৱে ভাল দে, সঁচাকৈ বহুত ভাল হয়। আৰু মই ঘৰত আহিছোঁ, তো চাহ তাহ বনাই খুৱাই মোক, নোখোৱা নহয়। আৰু এয়া তাইক টিকলি মেখেলা চাদৰ পিন্ধাই দি আছে, সৰু মেখেলা চাদৰ। আজিকালি কি নাপায়, সৰু মেখেলা চাদৰো পায় সৰু বাচ্ছাবোৰৰ কাৰণে। তো এয়াই মই কৈছোঁ চুৱেটাৰটো ভাল লগা নাই, বেলেগ পিন্ধ। তো তাই সেইটোৱে পিন্ধিব। আৰু এয়া মই একো পিন্ধা নাই বাৰু, এনেকৈয়ে অলপ ৰেডি হৈ ওলাই গৈছোঁ। ওচৰতে স্কুলখন যিহেতু, আৰু তাইক ৰেডি হৈ দেখাব লৈছিলে বেলেগক, ওচৰৰ ঘৰৰ। আৰু আমি তাই স্কুল আহি পালোঁহি। তাই সেৱা কৰিছে। তাইৰ স্কুলৰ টিচাৰবোৰে তাইৰ চবতকৈ স্কুলৰ সৰু ছোৱালী, মানে তাইয়ে চবতকৈ সৰু হয়। তাইক সেইকাৰণে স্কুলৰ টিচাৰবোৰে লৈ ফটো উঠাই আছিলে সেইটো কাৰণে। আৰু মেখেলা চাদৰ পিন্ধিছে ন, সেইকাৰণে কিউট লাগিছে, চবেই তাইক ফটো উঠাব বুলি লৈ আছিলে। আৰু এয়া মই পুষ্পাঞ্জলি ল'লোঁ, আমি ইয়াতে বাহঁতে ল'লে। আৰু সেয়াই মোৰ সৰস্বতী পূজা। ঘৰলৈ বুলি যাওঁ। আৰু এতিয়া কেনেকুৱা গ'ল আপোনালোকৰ সৰস্বতী পূজা জনাব।